সদৌতি নাট্য প্ৰেমী ৰাইজলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। পোনপ্ৰথমেই আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী আছিল 5 তাৰিখে 5 জানুৱাৰী দিনাখন আৰম্ভণি অনুষ্ঠান। আমাৰ সেই অনুষ্ঠানত বলিউডৰ যশস্বী শিল্পী ৰাজা মুৰাদ ডাঙৰীয়াই বম্বেৰ পৰা আহি আমাৰ অনুষ্ঠান মুকলি কৰাৰ বাবে আমি আমাৰ ট্ৰাষ্টৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অৰুণ বাগচীদেৱ তেখেতে বলিউডৰ এজন প্ৰখ্যাত অভিনেতা। তেখেতৰ মূল্যৱান সময় খৰচ কৰি অলপ সময় আমাক দিয়াৰ বাবে আমি তেখেতলৈ আমাৰ ট্ৰাষ্টৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু 3 দিনেই আমাৰ নাট মহাৰণৰ এই বিশাল আয়োজনৰ বিশাল দায়িত্ব পালন কৰা তিনিজন বিশাল ব্যক্তিত্বৰ ব্যক্তি পূৰ্ণিমা বাইদেউ, নয়ন প্ৰসাদ ডাঙৰীয়া, গুণাকৰ দেৱগোস্বামী ডাঙৰীয়াক আমাৰ ট্ৰাষ্টৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু উপস্থিত যি সদাশয় নাট্যপ্ৰেমী ৰাইজে 3 দিনীয়া কাৰ্যসূচী আমাক চলাই নিয়াত আপোনালোকৰ উপস্থিতি আমাৰ সমল হৈ থিয় দিলে, আপোনালোকলৈ আমাৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ সাংবাদিক বন্ধুসকল যিসকলে 3 দিনে আমাক আমাৰ অনুষ্ঠান সম্প্ৰচাৰ কৰি গোটেই অসমৰ 3,30,00,000 মানুহৰ মাজত নাট মহাৰণক এক নতুন দিগন্ত দিয়াৰ ক্ষেত্ৰত সহায় সহযোগিতা দেখুৱালে, সংবাদ গোষ্ঠীসমূহলৈ আমি আমাৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। উদযাপন সমিতিৰ সমূহ বিষয়ববীয়াক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। খাদ্য সমিতি, ট্ৰান্সপৰ্ট সমিতি, কমিউনিকেশ্যন চেল, IT চেল, যিমানকেইটা চাব কমিটি আছিলে সকলোৰে প্ৰচেষ্টাৰ ফলত আজি নাট মহাৰণে সফল সমাপ্তি ঘটাইছে। সদৌতি ৰাইজক পুনৰবাৰ কৃতজ্ঞতা জ্ঞাপন কৰি আহিব লগা দিনবিলাকত আপোনালোকৰ পৰা পুনৰবাৰ আশীৰ্বাদ পাম বুলি আশা ৰাখিলোঁ। ধন্যবাদ। জয় অসম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।